ফিল্ম চাইছা ৰত্নাকৰ পপকৰ্ন চানা নে Oh my god, ini kamu? Surprise mana dapat? Hello everyone, welcome back to my channel. আৰু বহুত নম্বৰত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু আজি ভিডিঅ'টো কি হ'ব গৈ আছে আপোনালোকে নিশ্চয় গমেই পালে তো হয় মই গৈ আছোঁ বন্ধু চাবলৈ যিহেতু চবেই চায়ে আছে আৰু চবফালে দেখি আছোঁ বন্ধু বন্ধু তো মই ভাবিছিলোঁ ফাৰ্ষ্ট ডে চাব যাম কিন্তু বন্ধু চাবলৈ মানে বন্ধুৱে বিচাৰি পোৱা নাছিলোঁ কাৰ লগত যাওঁ তো যিয়ে নহওক বন্ধু বিচাৰি পাই গ'লোঁ তেনেহ'লে ব'লক আমি চাই আহোঁ আৰু বহুতে চাগে চালেই আৰু যোনে যোনে চোৱা নাই বাট চাম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো চাই থাকক শেষলৈ তো মই কৈ আছোঁ কেনেকুৱা লাগে তেনেহ'লে ব'লক ফিল্মখন নেদেখাওঁ বাৰু আমি আহি গ'লোঁ চিটি চেণ্টাৰ ই বা ডিম্পি PVR আজি ফাৰ্ষ্ট টাইম PVRত চাম এইটো PVR ছেকেণ্ড ফ্ল'ৰত আছে দেখা পাইছা হেৰিত চাইছোঁ কি ফিল্ম চাইছা ৰত্নাকৰ ফাইনেলি আমি আহি পাই গ'লোঁ PVR কাউণ্টাৰত বহুত ভিৰ হৈ আছে তো গাইজ আমি টিকেট মানে অলৰেডি বুক কৰি থৈ দিছোঁ টেনশ্যন নাই আৰু টিকেট ল'ম আৰু সোমাম আমি মানে অলপ জল্দি আহি গ'লোঁ সেইকাৰণে আৰু ইয়াতে বহি ৱেইট কৰি আছোঁ আৰু কেতিয়া ষ্টাৰ্ট হ'ব কোনটো বা ঠাণ্ডা ভিতৰত सुरक्षा के लिए हाई लेवल सिक्योरिटी इंस्टॉलेशन और कंट्रोल सेंटर फेशियल रिकग्निशन सिस्टम और इतने बड़े और भव्य निर्माण में एक भी पेड़ का न काटा जाना पर्यावरण Oh my এইটো H 345 Thank you for choosing PVR. কেনে লাগছে ক মজা না अब सर्दियों की कोई टेंशन नहीं क्यों गाड़ी सब গাইজ আমি আহি গ'লোঁ ফিল্ম চাই আৰু এতিয়া কিবা খাব যাওঁ কেনে লাগিল ক ফিল্ম চাই ভাল লাগিছে ন পিজ্জাৰ গোন্ধ ওলাইছে গাইজ আমি আহি গ'লোঁ পিজ্জা খাবলৈ পিজ্জা অৰ্ডাৰ দিছোঁ আহিয়ে পোৱা নাই পিজ্জা Oh my god, ini kamu? Surprise কিমান দামৰ Surprise কিমান দামৰ পিজ্জা ফ্লেভাৰটো কৈ দিওঁ এইটো হৈছে চিজ এণ্ড কৰ্ণ মিডিয়াম বাকী খাম আৰু আমি এতিয়া এইটো পিজ্জা বাটোৱাৰা কৰিম কি পিচ আছে 6 আছে নেকি 2 পিচ পাৰ খাবি দেই বৰ্তমান তোৰ কাৰণে বাকী আছে দেই মিলাই খাব এইখিনি খা মই গল চল ইমান ঠাণ্ডা খাব নোৱাৰোঁ মই খাই দিয়া কিছু নাই এইটো পিজ্জা খোৱা হৈ গ'ল এতিয়া ঘৰত যাওঁ দেৰি হ'ল 9টা বাজি গ'ল হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে যোৱাকালি মানে আহোঁতে বহুত বেছি দেৰি হৈ গ'ল তাৰ বাবে ভিডিঅ'টো এণ্ড কৰা নহ'ল চ' আজি ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰাৰ আগতে আপোনালোকৰ লগত মোৰ এক্সপিৰিয়েঞ্চটো চমুকৈ শ্বেয়াৰ কৰোঁ তো বন্ধু চাই মোৰ মানে পাৰ্চনেলি ভাল লাগিছে আৰু কিন্তু বহুতে কৈছে যে কিছুমান মানুহে কৈছে যে মানে ইমান মানে বিচৰা ধৰণে এক্সপেক্ট কৰা নিচিনা নহ'ল বুলি তো মই ভাবোঁ যে আমি যিহেতু আজিকালি হিন্দী ফিল্ম বা চাউথৰ মুভিবিলাক বেছিকৈ চাওঁ তাৰ বাবে আমাৰ এক্সপেক্টেশ্যনটো মানে বহুত বেছি হাই হৈ গৈছে চ' হয়তো কোনোবা
ফালেৰে এইখন মুভি সেই এক্সপেক্টেশ্যনটো মানে চুব পৰা নাই, তাৰ বাবে মানুহে তেনেকৈ কৈছে। বাট অসমীয়া ফিল্ম হিচাপে চাবলৈ গ'লে মানে বাকী অসমীয়া ফিল্মবিলাকৰ লগত কম্পেয়াৰ কৰি চালে এইখন সঁচাকৈ বহুত বেছি মানে উন্নত কৰিছে এক্টিংছবিলাক। আৰু বাকী ষ্টৰি থিম ছং এইবিলাকৰ কথা ক'ব নাযাওঁ, কিন্তু যোনকেইজন এক্টৰ আছে তেওঁলোকে মানে নিজৰ বেষ্ট দিছে আৰু ইয়াতকৈ ভাল এক্টিং হ'ব নোৱাৰে আৰু বহুত ভাল এক্টিং কৰিছে। তো সেইবাবে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি চাম বুলি ভাবি আছে নিশ্চয় যাওক চাবলৈ, ভাল পাব চাই। আৰু মই থাম্বনেইলত ফটো লগাইছোঁ নয়ন দা আৰু বিবেক দাৰ লগত। তো সেই ফটোকেইখন হৈছে একচুৱেলি 3 বছৰ আগৰ ফটো। তো এইটো মানে এটা চিন আছে মুভিখনত বাস্কেটবল খেলি থকা মানে ষ্টেডিয়ামৰ হয়। তো তাত আমি গৈছিলোঁ এদিনৰ কাৰণে শ্বুটিঙত, জাষ্ট মানে লৈ গৈছিল আমাক যে বেকগ্ৰাউণ্ডত বহিব লাগে আৰু একো কৰিব নালাগে। তো তেনেকুৱা আছিল। তো সেইটো টাইমত গমেই পোৱা নাছিলোঁ যে এইখন মুভিৰ শ্বুটিং আছিল। তো এবছৰমান ৱেইট কৰিছিলোঁ যে কিবা মুভি আহিব বন্ধু বুলি, তো একো অহা নাছিল। তো আমি ভাবিছোঁ নাই কি বা হ'ল, নাহিল নেকি ৰিলিজে নহ'ল কি এনেকৈ ভাবিলোঁ আৰু। কিন্তু এতিয়া যেতিয়া ৰিলিজ হোৱাৰ মানে এমাহমান আগত গম পাইছোঁ যে মুভিখন ৰিলিজ হ'ব ওলাইছে, তেতিয়াহে গম পাইছোঁ যে এখন মুভি বনাওঁতে মানে ইমান দিন লাগে ভাবকচোন। 3 বছৰ আগৰ আৰু বা কিমান আগৰ পৰা শ্বুটিং কৰি আছিল। সেইটো কাৰণে আৰু অসমীয়া ফিল্ম হিচাপে একদম চাব লগা হৈছে এইখন। আৰু যিহেতু আমি অসমীয়া হয়, অসমীয়া মানুহে যদি অসমীয়া ফিল্মক আগুৱাই নিনিয়ে আৰু কোনে নিব, হয় নে নাই? তাৰ বাবে আপোনালোকে চাব। আৰু ভিডিঅ'টো ইয়াতে মই এণ্ড কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কি কৰিব লাগে আপোনালোকেতো জানেই, তো আপোনালোকক আৰু মই নকওঁ। তো আকৌ আহিম নতুন ভিডিঅ' লৈ, তেতিয়ালৈ বাই।